জুবিন দাক লৈ এছামে ৰাজনীতি আৰম্ভ কৰিছে। আপোনালোকে নিশ্চয় প্ৰত্যক্ষদৰ্শী, সমাজে ক'ব। আজি জুবিন গাৰ্গৰ ফটো লোকক আমি ভাল পাওঁ আৰু আমি এই গাঁৱৰ বাসিন্দা, কিন্তু আমাৰ এই গাঁওখনত কোনো কমিটিৰ লগত আলোচনা নকৰাকৈ তেওঁলোকে কংগ্ৰেছ দলে জুবিন গাৰ্গৰ ডাঙৰীয়া ফটোৰ লগত কংগ্ৰেছৰ এই প্ৰাণজিৎ চৌধুৰী আৰু কোনোবা ফটো দি পেলাই এনেকৈ ফটো চপোৱা হাতৰ ছবি, এইটো একদম নিকৃষ্ট ৰাজনীতি। আৰু এনেকুৱা ৰাজনীতিয়ে তেওঁলোকে কি প্ৰকাশ কৰিব বিচাৰিছে, কি কৰিব খুজিছে? যি জুবিন গাৰ্গ ৰাজনীতিৰ ঊৰ্ধত, সমাজ নীতিৰ লগত থকা ব্যক্তি, কোনো ৰাজনীতিৰ লগত তেওঁ জড়িত নহয়। আজি তেওঁক ৰাজনীতিৰ ব্ৰেণ্ড এম্বেচাডৰ নিচিনা ব্যৱহাৰ কৰিছে, আমি ধিক্কাৰ দিছোঁ। আৰু তেওঁলোকে অনতিপলমে এই পোষ্টাৰখন খুলি লৈ যায় এটা নিজৰ মানৱীয়তাৰ পৰিচয় দিয়ক। কংগ্ৰেছ দলে যিমান লুকাইছে, য'ত লুকাইছে, এনেকুৱা ধৰণৰ পলিটিক্স তেওঁলোকে কৰিব নালাগে। আমাৰ সমগ্ৰ অসমবাসীয়ে আজি দুখত ম্ৰিয়মান হৈ আছে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি আমাক এৰি থৈ গুচি গৈছে। আৰু সেই শোকত যদিও আজি দুৰ্গা পূজা উৎসৱত আমি আহিছোঁ, কিন্তু সকলোৱে শোকত ম্ৰিয়মান হৈ আছে। আমাৰ হিয়াৰ আমঠু শিল্পীগৰাকীক আমি হেৰুৱাই আমি সকলোৱে শোকত দগ্ধ হৈ আছোঁ। কিন্তু তাৰ মাজতে অতি পৰিতাপৰ বিষয়, কিছুমান ৰাজনৈতিক দলে, বিশেষকৈ কংগ্ৰেছে এতিয়াও জুবিন গাৰ্গক লৈ কিনে ৰাজনীতি কৰিব এৰা নাই। আজি মোৰ পিছফালে যদি আপোনালোকে এইখন ফটো আপোনালোকে চাই, তাত দেখিব তেওঁলোকে কংগ্ৰেছৰ হাতৰ ছবি লগাই কিনে জুবিন গাৰ্গৰ ফটো ব্যৱহাৰ কৰিছে। আমাৰ সমগ্ৰ অসমবাসী ৰাইজে আজি ইমান দুখত থকাৰ পিছত, ইমান শোকত থকাৰ পিছত কেনেকৈ তেওঁলোকে ভাবিব পাৰে, চিন্তা কৰিব পাৰে, সাহস কৰিব পাৰে জুবিন গাৰ্গৰ ফটোত হাতৰ ছবি লগাই কিনে তেওঁলোকে ৰাইজৰ মাজত বিলাবলৈ? কিমান নিকৃষ্ট ৰাজনীতি, কিমান নিকৃষ্ট চিন্তাধাৰা, কিমান নিকৃষ্ট মানসিকতা! আমি ধিক্কাৰ দিছোঁ আৰু সকীয়াই দিছোঁ কংগ্ৰেছ দলক। তেওঁলোকে অনতিপলমে জুবিন গাৰ্গক লৈ যি নিকৃষ্ট ৰাজনীতি আৰম্ভ কৰিছে, সেই ৰাজনীতি বন্ধ কৰক, নহ'লে পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। আৰু তেওঁলোকৰ আমাৰ কমিটিৰ সভাপতিও আমাৰ সাংবাদিক বন্ধুসকলক জনাইছে যে ইয়াত কোনো ধৰণৰ কমিটিৰ তেওঁলোকৰ সমৰ্থন নোহোৱাকৈ, পাৰ্মিশ্যন নোলোৱাকৈ তেওঁলোকে ইয়াত এইখন লগাই থৈ গৈছে। জুবিন গাৰ্গৰ ফটো লগাই ক'ব লগা নাই আমাৰ হিয়াৰ আমঠু, কিন্তু জুবিন গাৰ্গৰ ফটোত হাতৰ চিম্বল লগাবলৈ তেওঁলোকে ক'ত অধিকাৰ পালে, সেই উত্তৰ অসমবাসীক তেওঁলোকে দিব লাগিব।